দুশ বছৰ অতিক্ৰম কৰা জাগিৰোডৰ জাগি আউনীআটী শাখা সত্ৰত উপস্থিত হয় সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। সত্ৰাধিকাৰগৰাকী উপস্থিত হোৱাৰ লগে লগে ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে উৰুলি দি খোল তাল বজাই পথত চেলেং চাদৰ পাৰি দি এক আধ্যাত্মিক পৰিৱেশৰ মাধ্যমেৰে আদৰণি জনায়। দেওবাৰে সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে শুভাৰম্ভ কৰিব ঐতিহ্যবন্তিত শাখা সত্ৰখনৰ মণিকূট গৃহৰ পুনৰ নিৰ্মাণৰ। সত্ৰ নগৰী মাজুলীত খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ অগ্ৰাসন সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাই কয় যে মাজুলীক সুৰক্ষা কৱচ লাগে। মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা মাজুলীৰ ঐতিহ্যত যাতে ব্যাঘাত নজন্মে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই সত্ৰাধিকাৰগৰাকীয়ে। আউনীআটী সত্ৰৰ অন্যতম এখন শাখা জাগি আউনীআটী শাখা সত্ৰ। এই সত্ৰখনি প্ৰায় 200 বছৰ পুৰণি। আমি এদিন খন্তেকীয়াকৈ আহিছিলোঁ, কিন্তু ৰাতি থকাকৈ আজি প্ৰথমবাৰ কাৰণে আহিছোঁ। আৰু অহা কালিলৈ তেখেতসকলে সত্ৰখনিৰ নামঘৰটিৰ মূল মণিকূটী আধাৰশিলা স্থাপন কৰাৰ কথা কৈছিলে। সেইটোৱে হ'ব প্ৰধান কাৰ্যসূচী। হয়, আমি চৰকাৰৰ ওচৰত কেইবাবাৰো দৃষ্টিগোচৰ কৰিছোঁ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীকো আবেদন জনাইছোঁ যে অন্ততঃ মাজুলীক সুৰক্ষা কৱচ লাগে। এতিয়া আমি কৈছিলোঁ যে কালচাৰেল দিশৰ পৰা যদি মাজুলীক প্ৰটেক্ট এৰিয়া কৰি দিয়ে, তেতিয়াহ'লে যিকোনো মানুহে আহি তাত ধৰ্ম বিলাব নোৱাৰে। আৰু আমাৰ মহাপুৰুষ শংকৰদেৱে ক'বৰ দৰে পৰৰ ধৰ্মক নিনিন্দিবা নিহিংসিবা কদাচিৎ। আমি নিন্দা হিংসা কাকো নকৰোঁ, কিন্তু আমাৰ বিনয়ে এইটো কথা আমি সকলোকে কৈছোঁ আৰু ক'ম যে আমাৰ নিজৰ জলবায়ু, নিজৰ মাটি পানী আশ্ৰয়ত থাকিলে আমি যিটো সুৰক্ষা অনুভৱ কৰিম, আনৰ যদি আমি পৰিৱেশ গ্ৰহণ কৰোঁ, নিশ্চয় আমাৰ সুৰক্ষাত প্ৰশ্নবোধক চিন আহিব। আৰু কোনেও নিজৰ সংস্কৃতি হেৰুৱাৰ কথা নাভাবে। আজি যদি ভেটিকানতো গৈ পেলাই কোনোবাই তেনেকুৱা আগ্ৰাসন কৰে, তেওঁলোকেতো কোনো কাৰণতে ক্ষান্ত নাথাকে। গতিকে আমি ভাবোঁ নিজৰ জাতি, নিজৰ সংস্কৃতি ৰক্ষা কৰা সকলোৰে দায়িত্ব, আৰু সকলোৱে সেই নিজৰ নিজৰ ঠাইতে কৰিব লাগে। তেওঁলোক ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছে বা শিক্ষা দীক্ষা দিছে বা আমাৰ চিকিৎসা সেৱা দিছে, আমাৰ তাত ক'ব লগা নাই। তেওঁলোকৰ সেইখিনি ভাল কথা আমি গ্ৰহণ কৰিম, কিন্তু সেইখিনি দিয়াৰ বিনিময়ত আমাৰ গোটেই সংস্কৃতিটো তেওঁলোকে গ্ৰাস কৰিব, সেইটো কোনো পধ্যেই হ'ব নোৱাৰে আৰু পৃথিৱীৰ কোনো জাতিয়ে এইটো নিবিচাৰে। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন